ইমান আম লাগিছে এটা খাওঁ খাওঁহে লাগিছে এইবোৰ কেঁচা আমবোৰ খাই মৰিব খুজিছে নি গোটেই এঠা এঠা লাগিব এইবোৰ আম এতিয়া সেই পদিনাৰ লগত চাটনি কৰিহে খাই ভাল লাগে মই কলিয়ে চলিয়ে খাই দিওঁ দেউতাই দিব কিন্তু দেই এইজোপা হেৰি পকিলে বৰ মিঠা লাগে খাই টিলিকি আম নিচিঙিবি এটাও নিচিঙিবি আকৌ ঐ তহঁতি সেই আমজোপা চকু নিদিবি দেই এইজোপা টিলিকি আমজোপা পকিলে মানে বৰ ভাল লাগে খাই কেঁচাতে যদি মিঠা এটা খাই চাওঁ দিয়ক এই নহয় নহয় কেঁচাতে কেঁহা কেঁহাহে লাগিব টেঙা মস্ত টেঙা এইবোৰ পদিনাৰ লগত চাটনি কৰিহে খাবলৈ ভাল আৰু এইজোপা আম একদম পকিলে বেলেগ মজা পকিলে আহিবি পকিলে দিম নহয় খাবলৈ দেউতা হ'ব পকিলে সেই আমি চবে মিলি খাম হয় নাই পকিলে মানে গোটেই সোপা বেপাৰীক দি নিদিবা আকৌ সেই গোটেই সোপা নিদিওঁ নহয় অলপহে দিম এই সেন্দুৰীয়া আম বুলি কয় এইটো ৰঙা ৰঙা হ'ব বৰ ভাল লাগিব খাবলৈ পাবি দে বহুত লাগিছে ইফালেও লাগিছে সিফালেও লাগিছে পিছফালেও এজোপা আছে নহয় আমাৰ লিচুজোপাও পুৰা কলি লাগিছে এবাৰ লিচু ধেৰ লাগিব তহঁতৰ লিচু কেইটামান খোৱাবিহি বৰ ধুনীয়া লিচুজোপা খাবলৈ এই কি বুলি কয় আমাৰ আম খাবি বা খুৱাম এইবেলি খুৱাম আমাৰো বেপাৰীক দি দিয়ে যে অলপমান থাকেগে আৰু মই আগতীয়াকৈ চিঙি থ'ম বাৰু লিচু পকিলে স্কুললৈ লৈ যাবি দেই মোক দিবি আকৌ দিম আৰু বগী জামুকজোপাও পুৰা ফুলিছে বগী জামুকো লৈ যাম বাৰু এই বগী জামুক মোৰ ফেভাৰেট লৈ যাবি পুৰা খাম সেই বুলি আকৌ তহঁতি কলিয়ে কোলাই নিচিঙিবি আকৌ দেই বগী জামুটো অলপ ডাঙৰ হ'বলৈ দিবি তহঁতি যে আৰু কলিয়ে চলিয়ে খাই শেষ কৰি পেলাও মই অকণ ডাঙৰ হ'বলৈ থওঁৱেই ৰাস্তা দি যোৱা বেলেগ ল'ৰা ছোৱালীবোৰে একদম ফমুঠিয়াই খাই পেলাই লোকে আমাৰ ঘৰতো ৰুবাচোন এজোপা বগী জামুক মই বহুত ভাল পাওঁ খাই ৰুব লাগিব পুলি এটা আনিব লাগিব বজাৰৰ পৰা বজাৰলৈ গ'লে লৈ আহিম বাৰু বল খেলোগে বহুত দিন কাবাডী খেলা নাই বল তই লাহে লাহে খেলিবি দেই যোৱা বেলিকা তহঁতি হেৰি কাবাডী খেলোতে পেন চেন ফালি আহিছ আকৌ লাহে লাহে ধৰিবি তহঁতি বৰ বেলেগকে খেল আকৌ লাহে খেলিম কেইটা সোনকালে আহিবি দেই দেৰি নকৰিবি আকৌ আমকেইটা হেও ইমান ধুনীয়া না আমৰ কলিকেইটা হেৰি ছিঙি পেলাব খুজিছে একদম দেখিছানে চকু দি থাকিব লাগিব দেই এইজোপা আম কিমান হেৰি যত্ন কৰি উঠাইছোঁ মই ইমান মিঠা নহয় খাবলৈ বৰ ভাল লাগে খাই চাপৰতে লাগিছে হাতে ঢুকি পোৱাতে ছিঙিব পাৰি ধুনীয়াকৈ অলপ দিনৰ পিছত আঁঠুৱা এখন জালনা নিচিনাকৈ লগাই দিব লাগিব নহ'লে বৰ বাদুলিবোৰ আহে নহয় একদম আমবোৰ নষ্ট কৰিব দেই কপৌ ফুলবোৰ দেখিলে যে মনটো ইমান ভাল লাগে বিহু লাগিয়ে যায় ইমান ধুনীয়াকৈ ফুলিছে নহয় এইজনী গীতালি নহয় নে গেদগেদি খুৰী ময়ে এইফালে অলপ ওলাই আহিছিলোঁ মানে বহুত দিনা মই দেখিছোঁ পাই ছোৱালীজনী হেৰি বিহু পালেহি নহয় বিহু কেনেকুৱা চলিছে প্ৰস্তুতি কেনেকুৱা চলিছে বিহুৰ এই চলি আছে আৰু বিহু প্ৰেক্টিচ কৰি আছোঁ বাৰু এইকেইদিন হুঁচৰি মাৰিব লাগিব যে বিয়াখন খাবলৈ পাম নে পিছে এইবেলি তাকে বিয়াৰ কথাই গুণা কথা চলি আছে বাৰু ঠিকে আছে বাৰু দে মই দোকানলৈ আহিছিলোঁ এই পানী আমৰ দোকানলৈ যাওঁ যাওক মইহে জানিছোঁ কিমান চিন্তা হৈ আছে দিলীপৰ কথাবোৰ ক'লেও বুজি নাপায় সি বিহু আহি আছে এইফালে আকৌ সেইদিনাখন কথা পতাৰ মতেতো বহাগতে আমি পলাই যোৱাৰ কথা আছিলে দিলীপক কৈয়ে থৈছিলোঁ মই বহুত দিন ল'লোঁ আৰু সি একো এটা কৰিব নোৱাৰিলে এতিয়া ঘৰৰ পৰা যদি আকৌ বেলেগ ল'ৰা চাই মোক কি হ'ব সেইকাৰণে আমি পলাই দিম বুলি ভাবিছোঁ আৰু ইমান দেৰিকৈ আহিছা যে অথনিতে আহিম বুলি কৈ গীতালি বহুত বেয়া খবৰ এটা আছে কি বেয়া খবৰ মুখখন এনেকুৱা কৰি আছা যে হ'ল কি তোমাৰ ভালকৈ নোকোৱা কিয় কেনেকৈ কওঁ তোমাক সেইটোৱে ভাবি পোৱা নাই তুমি মোক ভয় নোখাবা দেই এতিয়া কি হ'ল কোৱা মই মানে মোৰ গাত একো দুখ নাই মায়ে যে মোৰ কাৰণে বেলেগ এজনী ছোৱালী চাইছে কি তুমি এইবোৰ কি কৈছা এইবোৰ কেনেকৈ হ'ব পাৰে গীতালি এইটোৱে সত্য মই ঘৰত ক'ম বুলি ভাবোঁতেই মায়ে প্ৰথমতেই মোক কৈ দিলে যে তোৰ কাৰণে মই এজনী ছোৱালী চাইছোঁ বুলি আৰু তুমি কি ক'লা তুমি ডাইৰেক্ট কৈ দিলা কিয় নিজে ছোৱালী চাইছোঁ বুলি মোৰ ক'বলৈ সাহস নহ'ল ক'বলৈ সাহস নহ'ল মানে তুমি মানে এতিয়া ঘৰত যি কৰে সেইটোৱে কৰিবা নহয় তুমি ভুল বুজিছা মই হেৰি বুলি কোৱা নাই নহয় তোমাৰ মালে ইমান ভয় নে ইমান চাই নে তোমাৰ মা তেনেকৈ নক'বা গীতালি তেনেকৈ কিয় কৈছা মাক মই বেয়াকৈ কৈ দিব নোৱাৰোঁ নহয় আৰু মই ভালকৈ বুজাম নাই তোমাৰ কথাবোৰত মই গোন্ধ পাইছোঁ তুমি ঘৰত যি কৰে তাকে কৰিবা তেতিয়াহ'লে মোৰ সময়খিনি কিয় নষ্ট কৰিলা তুমি তুমি চিঞৰ বাখৰখন নকৰিবাচোন মই কৈ আছোঁ মই বুজাই দিছোঁ নহয় কৈ দিম এতিয়া ৰ'বা ঐ দিলি কি হ'ল ব'ল আকৌ দেৰি হৈছে মা তুমি এইফালে কেলৈ ওলাই আহিলা কি কেলৈ ওলাই আহিলা ব'ল আকৌ আমাৰ দেৰি হৈছে নহয় আৰু এজনী কোন এজনী মোৰ লগৰ ছোৱালী কি হয় নেকি গাঁৱৰ এজন পাইছোঁ মই ধৰিব পৰা নাই বাৰু কাজিয়ে ভালনে তোমাৰ ভালেই আমি মানে আজি জিৰি গাঁৱলৈ যাওঁ আমাৰ দিলীপৰ কাৰণে ছোৱালীজনী চাবলৈ দেৰি হৈছে দেই আজি কথা নাপাতো আৰু কি ছোৱালী চাবলৈ
গীতালি মই তোমাক চব বুজাই কৈছোঁ এতিয়া যোৱাচোন প্লিজ প্লিজ এতিয়া যোৱা কি হ'ল ফুচফুচাই আছ একো নাই বিহু মাৰ কথা এটা পাতি আছোঁ আমি হুঁচৰি গাওঁ যে কি মানে এইবিলাক এতিয়া প্লিজ তুমি যোৱা ভগৱানৰ কাৰণে মই পিছত চব বুজাই কৈ আছোঁ ব'ল আকৌ দেৰি হৈছে অঁ গৈছোঁ হয় নেকি বহুত ভাল কথা যাওঁ মই শেষ আৰু গীতালীয়ে মোক থলে আৰু মোৰ পাৰিবিহীন হৈ গ'ল এতিয়া মাৰ আগত মই কি ক'ম বাৰু মই মানে দিলীপ কি হ'লে বল দেৰি হৈছে আজি শুভৰ দিনটো তই ইমান দেৰি কৰি নাথাক ছোৱালী পুতলা দেখিলে পচন্দ কৰিবি চাবি বা যেনেকুৱা হ'লেও মোৰ পচন্দ নহয় কি হ'ল এফালে ঘূৰি কচোন কি হ'ল তোৰ একো হোৱা নাই অ' মা ব'ল ভালকে কথা বতৰা পাতিবি ভাল লাগিব আৰু সেই মাক দেউতাকৰ লগত ভালকে হেৰি কৰিবি আকৌ সন্মান সহকাৰে কথা পাতিবি পচন্দ কৰিব লাগিব আকৌ মা মই কথা এটা ক'ম বুলি ভাবি আছিলোঁ হেৰি তোমাক কবি পিছত যি কথা কবি এতিয়া ব'ল এফালে যাবলৈ ওলাইছোঁ এতিয়া কথা পাতি থাকিবলৈ সময় নাই দেৰি হ'ব ৰাতিপুৱা আগবেলাতে পাবগৈ লাগে এতিয়াই কথাষাৰ কৈ লওঁ নি বাৰু তই বলি আহিলি নি বাৰু এতিয়া নালাগেচোন ধৰ আহি পেলাই কথা কবি এতিয়া নালাগে কথা নাপাতো এতিয়া জানো নহয় কি কথা ক'ব শুনিবলৈও মন নাই যদি দালে দালে ময়ো পাতে গীতালি চাগে বহুত বেছি খং উঠিছে মই এতিয়া কি কৰিম নহয় দিলীপে মোৰ আগত ইমান ডাঙৰ কথাটো লুকালে মই সপোনতো ভবা নাছিলোঁ সি মোৰ লগত এনেকুৱা কৰিব পাৰে আজি সি ছোৱালী চাব গৈছে মোক কেনেকুৱা লাগিছে মইহে গম পাইছোঁ মাকৰ আগত গোটেই ঘৰতে ভিটামি কৰি সি মাকৰ আগত ক'ব পাৰিব আমাৰ কথা মোক লগৰ বুলি কৈ থৈ দিলে মই এনেই সপোন দেখি আছোঁ মোৰ সপোনবোৰ সকলো মিছা মই বহুত বিশ্বাস কৰিছিলোঁ দিলীপক কিন্তু সি মোৰ লগত এনেকুৱা কৰিলে মই মানে বহুত অকৰা এজনী ছোৱালী মোৰ লগত বহুত ডাঙৰ অন্যায় হৈছে পিছত সি ভয়তে সি চাগে মাকে দেখুওৱা ছোৱালীজনীকে বিয়া পাতি লৈ আহিব চাগে নিজৰ 4টা বছৰৰ প্ৰেম কি মিছা আছিল কিন্তু মই এনেদৰে কাকো সাৰি যাবলৈ নিদিওঁ মোক কৰা এনেকুৱা কৰা মই প্ৰতিশোধ লৈ আহিম কেনেকৈ বিয়া পাতে ময়ো চাম সি গোটেই তাল ফাল লগাই দিম মই এইখন বিয়া হ'ব নোৱাৰে মাকেতো মোক একচেপ্ট নকৰে সেইটো দেখিয়ে গম পাইছোঁ কিন্তু বেলেগক কেনেকৈ বুগাই কৰে ময়ো চাই ল'ম মোক কৰা প্ৰতাৰণাৰ ফল কেনেকুৱা হ'ব পাৰে মই আকৌ এনেকৈ যাবলগীয়া বস্তু নহয় আকৌ মোক ঠগি পেলানি কোনো আকৌ সুখত ভাত খাব নোৱাৰে আকৌ ইমান ডাঙৰ কথা এটা লুকুৱালে মোৰ পৰা সেই মোক কৈছে কি বহাগত বিয়া পাতিম আৰু এতিয়া বেলেগ ছোৱালী চাইছে মানে অৰ্থটো কি হ'ল নাই ইমান ডাঙৰ অন্যায় মই মোৰ লগত হ'বলৈ দিব নোৱাৰে মই খবৰ ৰাখিম ক'ত কি হৈছে খবৰ ৰাখিম আৰু মই চাই ল'ম যি গাঁৱৰ কোনজনী সিজনী ছোৱালীজনী উলিয়াই পেলাম ৰ মই আকৌ কান্দি বহি থকা ছোৱালী বিধৰ নহয় আকৌ মোক কোনোবাই অন্যায় কৰিলে মই কিন্তু তাৰ প্ৰতিফল দিহে এৰিম আকৌ দুখ লাগিছে হয় দুখটো বহুত লাগিছে কিন্তু এনেকৈ বহি থাকিলে নহ'ব দিলীপে এষাৰ ক'ব নোৱাৰিলে মাকৰ আগত কথাষাৰ খুলি ক'ব নোৱাৰিলে সি কি আচৰিত মোৰ আগত দেখোন বহুত ডাঙৰ কথা কয় বহাগতেই ডেট ঠিক কৰিব নেকি ঠিক নাই তাৰ আগতে মই চাই ল'ব লাগিব মই নেৰিছোঁ এনেকৈ কাৰোবাৰ জীৱন ধ্বংস কৰিব নোৱাৰেতো বন্ধুসকল দেখিছে নহয় মোৰ লগত কেনেকুৱা অন্যায় হৈছে তাৰ প্ৰতিশোধ মই লৈ আহিছোঁ আৰু মই দিলীপক সদায় নেৰোঁ আপোনালোকে পিছৰ খণ্ডত দেখিবলৈ পাব কি কৰোঁ কি নকৰোঁ যদি আপোনালোকে সঁচাকৈ চাবলৈ বিচাৰিছে মোৰ কাহিনীটো চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক আৰু কাহিনীটো কেনেকুৱা পাইছে কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব দেই বন্ধুসকল আকৌ আহি আছোঁ এটা এপিছ'ড লৈ পেলাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক